संसारभिक्षमारूढः पतितां नरकार्णवे यस्तानुद्धारते तस्मै श्रीगुरुवे नमः। नन्दास्तु कुसुमा साक्षात् यशोदा सत्य सन्धिका तनुजो शंकर नामः कलिकल्मषनाशका कृष्ण प्रियतमात्मा शंकर परमा गुरु इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः। स्थापकाय सधर्मस्य सर्वधर्मस्वरूपिणे अवतार वरिष्ठाय रामकृष्णाय ते नमः। वंशाकल्पतरुर्यस्य कृपा सिन्धु सएव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়ালে সেই বংশটো সেই সমানে এমাহলৈকে চোৱা বা অখোজ পালন কৰিব নি। আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক অখোজটো পালন কৰে পিতৃ মাতৃয়েহে, কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যি কেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে অখোজটো পালন কৰে। কিন্তু বাকি তিনি পুৰুষ বা সাত পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায়। গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহলেও যিসকল তিনি পুৰুষৰকৈ উদ্ধত আছে তিনি পুৰুষৰ বাহিৰৰ যিসকল লোক তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা গম নাপায় তেতিয়াহলেতো কোনো কথাই নাই, কাৰণ গম পালেহে অখোজ পালন হয়, গম নাপালে অখোজ পালন নহয়। গতিকে তিনি পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকি সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয়। এটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে অখোজ পালন কৰিব, সেইটো আচলতে কথা নহয়। কিন্তু আমাৰ সমাজত এটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল সেইকাৰণে চলি থকা হয়। কিন্তু শাস্ত্ৰতো এনে ধৰণৰ বিধান আছে। প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে, কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ অখোজ নিবৃত্তি হয় সেই এমাহ দিন সময় লয়, সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্তত পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে। আৰু পিতৃ মাতৃৰ সৈতে যি কেইজন সদস্য একেলগতে থাকে সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে। কিন্তু তাৰ বাহিৰে তিনি পুৰুষৰ ভিতৰত যিসকল আছে তেওঁলোকে যদি তিনি পুৰুষতকৈ উদ্ধত হয় তেতিয়াহলে তিনি দিনৰ পাছতে আৰু তিনি পুৰুষৰ পাছৰ সকলে নাৰী ছেদনৰ পাছত সেই অখোজটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয়। আৰু মৰণা খোজৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি যদি তিনি পুৰুষৰ ভিতৰত আছে তেতিয়াহলে সম্পূৰ্ণ অখোজ পালন কৰিব লাগে, আৰু তিনি পুৰুষতকৈ যদি উদ্ধত হয় তেতিয়াহলে দশাহলৈকে অখোজ।
আৰু যদি 7 পুৰুষৰ ঊৰ্ধ্বত হয় তেতিয়াহলে কোনো ধৰণৰ অখোজ নাথাকেগৈ গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয় আমাৰ কি কৰা হয় চাবচোন নান্দীমুখৰ শ্ৰাদ্ধত 9 পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয় 9 পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয় পিতৃকুলৰ 7 পুৰুষৰ কথা মাতৃকুলৰ 3 পুৰুষৰ কথা তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰা এটা ব্যৱস্থা আছে কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলন বিলাক বেলেগ হয় কিছু স্থানতো 9 পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে এইবিলাক কথা বাৰু বেলেগ কিন্তু সেই ক্ষেত্ৰতো যদি আমি চাওঁ মৰণা খোজৰ ক্ষেত্ৰত যদি 3 পুৰুষৰ ভিতৰত আছে তেতিয়ালে সম্পূৰ্ণ অখোজটো পালন কৰাটো প্ৰয়োজন এতিয়া সম্পূৰ্ণ অখোজটো কেইদিনত নিবৃত্তি হয় এতিয়া যদি একদম স্পষ্ট ৰূপত ক'বলৈ যোৱা হয় যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণ জন্মগতভাৱে 4 বৰ্ণৰ অখোজ বিধানটো বেলেগ বেলেগ স্মৃতি শাস্ত্ৰ অনুসৰি কিন্তু কি হৈছিল কলিযুগ সোমোৱাৰ লগে লগে ধৰি লওক ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিওৰে সংস্কাৰসমূহ চাৰিওকুলে ৰক্ষা কৰাটো সম্ভৱ হৈ নুঠিছিল যেনেকে বাপেক ডাক্তৰ হ'ল বুলি পুতেক ডাক্তৰ হ'ব বুলি আমি ক'ব নোৱাৰো ঠিক না পিতৃ এজন ধৰি লওক সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ কিন্তু ব্ৰাহ্মণজনৰ পুত্ৰজনে সদায় ব্ৰাহ্মণৰ আচাৰ আচৰণী যে পালন কৰি থাকিব সেইটো আজিৰ যুগত আমি ক'ব নোৱাৰো সেইকাৰণে কি কৰা হ'ল অন্তত এমাহ সম্ভৱ নহলেও 16 দিনত কাৰণ এমাহৰ অৰ্ধ দিন হৈছে 15 দিনৰ অখোজ আপোনাৰ সম্পূৰ্ণ উপবাস পালন কৰি শাস্ত্ৰবিহীন অনুসাৰে 16 দিনত অখোজটো পঠায় আৰু 16 দিনত অখোজটো পঠাওতেও আচলতে কথা এটা হয় যিসকলে সম্পূৰ্ণ শ্ৰাদ্ধ বিধি আচৰণ কৰে তেওঁলোকে কিন্তু 16 দিৱসত শ্ৰাদ্ধাদি কৰ্ম কৰাৰ পাছতো পাৰ্থিৱ শ্ৰাদ্ধ কৰি প্ৰতি মাহেকত ধৰি লওক শ্ৰাদ্ধ আচৰণ কৰে কিন্তু হিমানখিনি নকৰিলেও অন্তত 16 দিনত ব্যৱস্থা আছে যে তেওঁলোকে মৰণা খোজটো নিবাপন কৰাব পাৰে তেনে ধৰণৰ শাস্ত্ৰত ব্যৱস্থা পোৱা যায় গতিকে মূলত কথা এইটোৱেই 3 পুৰুষৰ ভিতৰত থাকিলে সম্পূৰ্ণ অখোজ 3 পুৰুষৰ ঊৰ্ধ্বত হলে অৰ্ধ অখোজ দশাহলৈকে আৰু যদি 7 পুৰুষৰ ঊৰ্ধ্বত গুচি গৈছে তেতিয়াহলে কোনো অখোজ বিধানৰ বা অখোজ পালনৰ প্ৰসংগ শাস্ত্ৰই কোৱা নাই নাহে তেতিয়ালৈকে লিংকটো কমি প্ৰভাৱটো গুচি যায় আৰু জননা খোজৰ ক্ষেত্ৰত সেয়া পিতৃ মাতৃৰ বাবে গৃহখনত থাকিলে সম্পূৰ্ণ এমাহ আৰু তেওঁলোকৰ সৈতে সেই বংশৰ সৈতে সম্পৰ্কীয় লোকসকলে নাৰী ছেদনৰ পাছত আৰু 3 পুৰুষৰ পাছৰ লোকসকলে 3 দিনৰ পাছত শান্তি লাভ কৰি পেলাই সেই অখোজ নিবৃত্তি ঘটাব পাৰে তেনে ধৰণৰ স্মৃতিত পোৱা যায় আৰু ইয়াৰ পাছতে আৰু এটি প্ৰসংগ আহিছিল যে মহাপুৰুষে এটি পদ লিখিছিল যে বৃক্ষৰ মূলত যেন দিলে আনি জল ত্ৰিপিতি লভয় যেন তাৰ পত্ৰ পুষ্প ফল এই উপদেশটিৰ ভাগৱতৰ দৰ্শন কি আৰু তাৰ আমাৰ মনুষ্য জীৱনৰ প্ৰায়োগিকতা কি এতিয়া এই শ্লোকটি আমি সকলোৱে জানে যে পূৰ্বতে মহাপুৰুষ মাধৱদেৱ শাক্ত আছিল আৰু সেই শাক্ত হৈ থকা মাধৱদেৱে যেতিয়া মহাপুৰুষ শংকৰদেৱৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল সেই শাস্ত্ৰাৰ্থ কৰোঁতে তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱক বুজাবলৈ যে বলি বিধান আজি বাম মাৰ্গৰ বিধান যে উচিত নহয় এককৃষ্ণক ভজিলেই যে জীৱৰ সমস্ত অভিষ্ট সিদ্ধি হয় সেই কথাকে বুজাবলৈ গৈ ভাগৱতৰ 4ৰ্থ স্কন্ধৰ তৰুমূল শ্লোক বুলি কোৱা হয় যে যথা তৰুমূল্য নিছে শনিৰ তপ্যন্তি তৎস্কন্ধ ভুজু পশাখা প্ৰাণ পহাৰস্য ইথিন্দ্ৰিয় জ্ঞানম তথৈব সৰ্বস্ব নমস্তুতেভ্য এই শ্লোকটিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱক বুজাইছিল যে হে মাধৱ চোৱা যিদৰে বৃক্ষজোপাৰ গুৰিত পানী দিলেই পত্ৰ পুষ্প ফল সকলো তৃপ্ত হয় মুখেৰে অন্ন ভোজন কৰিলে ইন্দ্ৰিয় সকলো তৃপ্ত হয় আঙুলি কেইটা চাউল কেইটা লৈ ভাত মুঠি লৈ ক'ব নোৱাৰে যে আজি মুখখনক ভাত খাবলৈ নিদো মই নিজে খাই থৈ দিওঁ সেই চেষ্টাটো যিদৰে ব্যৰ্থ কাৰণ মুখেৰে অন্ন গ'লে সকলো ইন্দ্ৰিয় তৃপ্ত হয় ঠিক তেনেদৰে সকলো দেৱী দেৱতাৰ মূল ৰূপত ভগৱন্ত কৃষ্ণক ভজনা কৰিলে সমস্তৰে পূজা হয় বোলে কৃষ্ণক পূজিলে সমস্তৰে পূজা হয় পৃথকে পূজিলে পূজা কেহু নাপাবই এতিয়া ভাগৱতৰ দৰ্শনটো হৈছে এইটো যে বৈষ্ণৱৰ লক্ষণ কি অন্নদেৱ নবন্দিব নিনিন্দিব বৈষ্ণৱে আন যিমানবিলাক দেৱী দেৱতা আছে এই সকলক বন্দনাও নকৰে নিন্দাও নকৰে কাৰণ সেই সকলো ঈশ্বৰৰ বিভূতি গুৰিত পানী দিয়াৰ অৰ্থ এইটো নহয় যে ডালপাতবিলাক আমি কাটি পেলাম কোনোবাই যদি গুৰিত সাৰ পানী দি থাকি পেলাই ডালপাতবিলাক কাটি পেলাই তেতিয়াহ'লে গুৰিত পানী দিয়াৰ কিবা অৰ্থ ওলাব জানো গতিকে কৃষ্ণ সকলোৰে মূল হৈছে কৃষ্ণ বা বিষ্ণু তেওঁক আমি ভজনা কিয় কৰোঁ তেওঁক ভজনা কৰিলে বাকীসকল তৃপ্ত হয় যিদৰে মোৰ গৃহত কিবা এটা পাতিলে মই আপোনাৰ ঘৰৰ মূলজনক যদি নিমন্ত্ৰণ দি থৈ আহোঁ তাৰ অৰ্থ বুজাব আপোনাৰ গোটেই ঘৰখনক নিমন্ত্ৰণ দিয়া কিন্তু আপোনাৰ ল'ৰাক যদি মাতি থৈ আহোঁ তেতিয়া আকৌ আপোনাক মাথাটো নুবুজায় সেইটো হৈছে ভাগৱতৰ দৰ্শন সকলোৰে মূল যেতিয়া ঈশ্বৰ কৃষ্ণ বা বিষ্ণুই তেওঁক ভজনা কৰিলেই বাকীসকল তৃপ্ত হয়
আৰু এইটো মনুষ্য জীৱনত প্ৰায়োগিকতা এই উপদেশটো এনেদৰে আমি চাব পাৰোঁ ইয়াত যিহেতু মূল লক্ষ্য বস্তুৰ সৈতে সম্পৰ্ক ৰাখি দৰ্শন প্ৰকাশ কৰা হৈছে এতিয়া আমি মনুষ্যই যেতিয়া জীৱনত সকলো কৰ্ম নিজৰ দায়িত্ব কোনোবা এজন শিক্ষাৰ্থী কোনোবা এজন ব্যৱসায়ী কোনোবা এজন খেতিয়ক ইত্যাদি ইত্যাদি যত যিমান সামাজিক কৰ্ম আছে সেই কৰ্মসমূহ আমি যদি ঈশ্বৰৰ অৰ্থে আচৰণ কৰিছো বুলি ভাবি লওঁ তেতিয়াহলে কি হয় এক গুলি দুই চিগাৰ হয় প্ৰথমতে আচৰণ কৰিছো ভাব উৎপন্ন হৈছে কি ঈশ্বৰৰ অৰ্থে ঈশ্বৰে প্ৰদান কৰিছে এইটো দায়িত্ব ঈশ্বৰে যেতিয়া প্ৰদান কৰিছে তেতিয়া অট'মেটিক মনলৈ চিন্তা আহিব যে ইয়াক মই শুদ্ধ আত্মিকতাৰে পালন কৰিবই লাগিব আৰু ঈশ্বৰৰ অৰ্থে আচৰণ কৰাৰ কাৰণে সংসাৰৰ উদ্দেশ্যটো তাত সিদ্ধি হৈ পৰিব যেনেকৈ খেতিয়কজনে পথাৰত খেতিটো কৰিছে ঈশ্বৰৰ অৰ্থে যে ঈশ্বৰে মোক প্ৰদান কৰিছে সেইকাৰণে মই খেতিটো কৰিব লাগিব শুদ্ধ শৈতিক আত্মিকতাৰ নিষ্ঠাৰে পালন কৰিব আৰু ঈশ্বৰৰ অৰ্থে কৰাৰ বাবে সংসাৰৰ যিটো উদ্দেশ্য সেইটো সিদ্ধি হৈ যাব কিন্তু যদি সংসাৰৰ উদ্দেশ্যে আচৰণ কৰে তেতিয়া আকৌ ঈশ্বৰৰ উদ্দেশ্যে কৰাটো সিদ্ধ নহয় মই যদি খেতিটো কৰো নিজৰ মুখ লাগে মই খাম এইটো ভাবত তাত ঈশ্বৰৰ ভক্তিটো যুক্ত হোৱা নাই সেইটো হলে ভাগৱতৰ দৰ্শনৰ পৰা পৃথকে যাব কিন্তু ভাগৱতৰ দৰ্শন কি মূলৰ অৰ্থে কৰ্ম কৰা যে যাৰ যি কৰ্ম ঈশ্বৰৰ অৰ্থে তেতিয়াহলে তাত শুদ্ধতাও থাকিব সাত্বিকতাও থাকিব ঈশ্বৰো তুষ্ট হ'ব সংসাৰৰ কৰ্মও সিদ্ধ হ'ব গতিকে সেই উপদেশটোৰ পৰা আমি জীৱনৰ প্ৰায়োগিকতাৰ ক্ষেত্ৰত এনেদৰে চিন্তা কৰি চাব পাৰোঁ যে যাৰ যি দায়িত্ব সেই সকলো ঈশ্বৰ প্ৰদত্ত তাত নিষ্ঠা আৰু শুদ্ধতাৰে পালন কৰাটো প্ৰয়োজন কাৰণ আমি মানুহৰ অৰ্থে কৰা নাই ঈশ্বৰৰ অৰ্থে আৰু ঈশ্বৰৰ অৰ্থে কৰিলে তেতিয়াহলে তাত বেলেগ উদ্দেশ্য যুক্ত নহয় যিদৰে ব্যক্তি এজনক দৰমহা এটা চৰকাৰে দি ৰাখিছে চৰকাৰৰ কৰ্মখিনি কৰিবলৈ এতিয়া ব্যক্তিজনে হা সুবিধা পাই পেলাই যদি নিজৰ দায়িত্বটো কৰাত গাফিলতি কৰে তেতিয়াহলে তেওঁ দণ্ডমান হ'ব গতিকে আমিও যি পাইছো এই সংসাৰখনত নিজৰ ভোগৰ বাবে নহয় এই দায়িত্বসমূহ সুচাৰু ৰূপত পালন কৰি সৃষ্টিৰ কৰ্মত হাত আগবঢ়াবলৈহে গতিকে আমি যি পাইছো সেয়া কেৱল নিজৰ নিমিত্তে নহয় ঈশ্বৰে আমাক প্ৰদান কৰিছে গতিকে ঈশ্বৰৰ অৰ্থেই তাক প্ৰয়োগ কৰাটো ভাগৱতৰ দৰ্শন সেইটো হৈছে একশৰণৰ দৰ্শন কিন্তু একশৰণ মানে এইটো নহয় একশৰণ বুলি কৈ দিলে কোনোবাই একশৰণীয়া হ'ব নোৱাৰে চকুমুদি মই দুখোজ আগলৈ যাব পাৰিম নে এই নামঘৰলৈ নামি অহা শ্ৰীটো মই যদি একশৰণীয়া বুলি নিজকে ক'ব তেতিয়া চকুমুদি মই একেখাৰে তালৈকে উঠি যাব পাৰিম কিন্তু মই উঠি যাব পাৰিম জানো নোৱাৰো নহয় মনত ভয় লাগে কিজানি মই পৰি যাম তেতিয়াহলে একশৰণ সিদ্ধ হৈছে জানো নাই হয় আমি কৈ থাকো যে একশৰণীয়া হ'ব লাগে একশৰণীয়া হ'ব লাগে ইমান সহজ কথা নহয় তাৰ অৰ্থ এইটো কোৱা নাই যে বহু শৰণীয়াৰ কথা কৈছে বহু শৰণীয়া শব্দটোৱে ভুল কিয় ভুল জানেনে শৰণীয়া মানে হৈছে কাৰোবাৰ আশ্ৰয়ী তেতিয়া আশ্ৰয়ী মানে কি এজনৰহে আশ্ৰয়ী হ'ব বহুজনৰ আশ্ৰয়ী কেনেকৈ হ'ব গতিকে বহু শৰণীয়া শব্দটো ভুল কাৰণ বহুজনৰ আশ্ৰয় হোৱাটো কোনো প্ৰকাৰে সম্ভৱ নহয় আমি শিৰ বিক্ৰী কৰিলো এজনৰ ওচৰত যেতিয়া মাথা দুৱালো তেওঁ সকলো দিয়েই দিলো আকৌ বেলেগক দিবলৈ নাথাকে সেই স্থিতিটো ভক্তিত ভক্তজনে গৈ গৈ প্ৰাপ্ত কৰিব পাৰে কোনোবাই কাৰোবাক উপদেশ দি সেই স্তৰটোলৈ লৈ যাব নোৱাৰে সেইটো হৈছে এক শৰণৰ স্থিতি আৰু এক শৰণৰ দৰ্শনটো এই বৃক্ষৰ গুৰিত পানী দিয়াৰ নিচিনা যে তেওঁ কেৱল মাত্ৰ কৃষ্ণৰ অৰ্থে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব অন্যৰ অৰ্থে নহয় যেনেকৈ খেতিটো গৈছে ঈশ্বৰৰ অৰ্থে কিন্তু তাৰ জৰিয়তে সংসাৰ ধৰ্মও পালন হৈছে গতিকে সেইকণ দৰ্শন যদি জীৱনত গুচি আহে তেতিয়াহ'লে এক শৰণৰ দিশত আগবঢ়াৰ পথটো লৌকিক কৰ্মৰ জৰিয়তেও প্ৰশস্ত হৈ পৰে আৰু যাই আহক এতিয়া আহোঁ আমি অষ্টম স্কন্ধৰ প্ৰসংগলৈ অষ্টম স্কন্ধত পোনপ্ৰথমতে আহিছে গজেন্দ্ৰ উপাখ্যান গজেন্দ্ৰ পূৰ্বজন্মত কোন আছিল মহাৰাজ ইন্দ্ৰদম্য বিষ্ণুৰ এজন নৈষ্ঠিক ভক্ত ইমান বিষ্ণুৰ চৰণত তেওঁৰ বিৰাগ ভক্তি উপজিল যে তেওঁ ঘৰ বাৰী সকলো এৰি থৈ এখন নিৰ্জন বনত এটা কুটিৰ পাতি তাতে ভগৱান বিষ্ণুক নিত্য নিৰন্তৰ উপাসনা কৰি আছিল আৰু এদিন ভগৱন্তক চিন্তা কৰি বহি থাকোঁতে কি হৈছিল সেই ইন্দ্ৰদম্যৰ আশ্ৰমলৈ আগমন ঘটিছিল মহৰ্ষি অগস্ত্য হৈ উপস্থিত হৈ যেতিয়া ৰজা ইন্দ্ৰদম্যক মাত লগালে ৰজা ইন্দ্ৰদম্য ইমান নিমগ্নভাৱে ঈশ্বৰ চিন্তাত আছে যে অগস্ত্যৰ উপস্থিতিৰ কথা গমেই নাপালে তেতিয়া অগস্ত্যই ভাবিলে যে এইজন ৰজাইচোন একদম হাতীৰ দৰে গপত একদম তপ আচৰণ কৰিছ বুলি অহংকাৰত বহি আছে মই ইমানবাৰ মাতিছো এওঁ মোক মাত এষাৰ দিয়া নাই যা বোলে তই ইমান অহংকাৰত বহি আছ হাতীয়ে হৈ জন্ম ল কৰগে যা আৰু সেই অগস্ত্যৰ অভিশাপক্ৰমে মহাৰাজ ইন্দ্ৰদম্যই গজ শৰীৰ লাভ কৰিছিল এইখিনিতে মনতে শংকা এটা আহে এই যি ইন্দ্ৰদম্যই সকলো ঘৰ পৰিবাৰ ৰাজ্য সকলো এৰি পেলাই ভগৱানক উপাসনা কৰিবলৈ জংঘললৈ গৈছিল তেতিয়াহ'লে ভক্তি কৰি লাভটো কি হ'ল উদ্ধগতিহে পাব লাগিছিল মানুহ হৈছোন আকৌ হাতী হৈ জন্ম লাভ কৰিব লগা হ'ল এইখিনিতে শংকা এটা উপজে যে বিষ্ণু ভক্তি কৰি দিলে ৰজা ইন্দ্ৰদম্যৰ কি লাভ হ'ল
ইয়াতে এটা দৰ্শন যুক্ত হয় যেতিয়া আমি জীৱনত ভক্তি আচৰণ কৰোঁ ভক্তি অলপ আচৰণ কৰিলোঁ ভক্তজন কেতিয়াও কিবা কাৰণত অধুগতি লাভ কৰিলেও কিন্তু কেতিয়াও পতিত নহয় অধুগতি লাভ কৰা পতিত দুটা বেলেগ অৰ্থব্যঞ্জক বা ইয়াৰ অৰ্থযুক্ত শব্দ অধুগতি মহাৰাজ ইন্দ্ৰদ্যুম্নই অধুগতি লাভ কৰিছে মনুষ্য হৈছিল মনুষ্য শৰীৰৰ পৰা পুনৰ পশু শৰীৰলৈ ষষ্ঠী শৰীৰলৈ আহিছে কিন্তু তাৰ পতিত হোৱা নাই কেনেকৈ পতিত হোৱা নাই চাওকচোন আৰু তাত্ত্বিক ৰূপত যদি আমি চাওঁ গজেন্দ্ৰই হৈছে মদমত্ত মনৰূপী মনটোৱেই হৈছে গজেন্দ্ৰ সেইকাৰণে চাওকচোন আসনৰ খুৰাটো কোন আছে তলত আধাৰ শক্তি বা ধৈৰ্য বা ধাৰণ শক্তিৰ ৰূপত কাছৰ ওপৰত কোন আছে মদমত্ত মনটো মনৰূপী ষষ্ঠী আৰু সেই ষষ্ঠীক নিয়ন্ত্ৰণ কৰিবলৈ নামৰূপী সিংহ হয়নে মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰা একমাত্ৰ নীতি সংযমে মনটোক নোৱাৰি আৰু নীতি সংযমটো কেইদিনত থাকিব দুদিনমান নীতি নিয়ম থাকিব মই এসপ্তাহ পালন কৰিলোঁ দুদিনমান থাকিলোঁ তাৰ পৰাই একদিন খালে এদিন গ'লে একো নহয় সেইবুলি আকৌ একেধাৰলৈ গুচি আহিব মই আজি এমাহ দিন মাছ মাংস খাই নাই থকা আকৌ মনটোৱে কৈ এদিন খালে একো নহয় সেইটো চিন্তা মনটোলৈকে আহে গতিকে সেই মনটোক বেলেগ নীতি নিয়মে বদ্ধ কৰাটো সম্ভৱ নহয় ঋষিমুনিসকলেও নোৱাৰিছিল মানুহে কেনেকৈ পাৰিব তাক নিয়ন্ত্ৰণ কৰা একমাত্ৰ মাধ্যম নাম মনলৈ ঢেৰ চিন্তা আছে ডাঙৰ ডাঙৰকৈ ভগৱানৰ নাম লৈ দিয়কচোন সেইখিনি সময়তে সেই চিন্তাটো নাইকিয়া হৈ যাব ঈশ্বৰৰ চকুটো যেতিয়া সন্মুখলৈ ভাহি উঠিব তেতিয়া কোনে বেয়া শব্দ ক'ব পাৰিব কোনে বেয়া বস্তুটো মুখলৈ নিব পাৰিব মনটোৱে ক'ব এদিনহে খা কিন্তু তেওঁ নোৱাৰে যেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিটো সন্মুখত ভাহি উঠিব এতিয়া গজেন্দ্ৰৰ ৰূপত ইন্দ্ৰদ্যুম্নৰ জন্ম হৈছে সেই মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াহ'লে আমাক কি লাগে নাম আৰু গজেন্দ্ৰৰ ভৰিত কোনে ধৰিছে মায়াৰূপী গ্ৰাহে আমাৰ সকলোকে ধৰি আছে এতিয়া আমি পদুম ফুল ছিঙি ঈশ্বৰক চিন্তা কৰোঁ নকৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে গজেন্দ্ৰ ত্ৰিকুটৰ মধ্যে ত্ৰিকুট বোলে তিনিটি শৃংগযুক্ত পৰ্বতৰ মাজেহে গজেন্দ্ৰৰ বিহাৰৰ স্থান বুলি কিয় কোৱা হৈছে এইটো চাক্ষুক মন্বন্তৰ ঘটনা আমি ইয়াত আছোঁ এতিয়া বৈৱস্বত মন্বন্তৰ সপ্তম মনু বৈৱস্বতৰ শাসনকালত তেতিয়া কি হৈছিল ত্ৰিকুট শতৰজতম এই তিনিটি শৃংগই হৈছে ত্ৰিকুট গতিকে এই তিনিটি গুণৰ মাজতে আমি এই জীৱ আছে সেইকাৰণেতো আমাৰ নামঘৰ চালখন চাবচোন কাছৰ পিঠিয়াকে তিনিটি তৰপত চোৱা হয় শতৰজতম তিনিটি গুণে তিনিটি তৰপ আমাৰ তিনি বস্ত্ৰ কিয় আছে তমোগুণৰ ধুতিখন যদিও সম্পূৰ্ণ সাজযোৰে সাত্বিক কিন্তু গুণভিত্তিক ৰূপত তমোগুণৰ ধুতি সত্যগুণৰ চাদৰখন ৰজোগুণৰ গামোচাখন আৰু যেতিয়া যজ্ঞোপৱিত থাকে তেতিয়াহ'লে এখন বস্ত্ৰ নোলোৱাকৈও তেওঁ কৰ্ম কৰিব কাৰণ যজ্ঞোপৱিততো তিনি গুণ সন্নিৱিষ্ট থাকে নামঘৰলৈ সোমাই আহিলে চাওকচোন আমাৰ সাধাৰণ আৰ্হি নামঘৰসমূহত 5টি 10টি খুঁটাই থাকে বহল কৰিবলৈ 10টা হৈছে 12টা হৈছে এইটো বেলেগ কথা কিয় থাকে 5টি 10টি খুঁটা এই দশ ইন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় ৰূপী এই 10টি খুঁটাৰে এই হৃদয় ৰূপী নামগৃহক ধৰি ৰাখিছে দুফালে দুখন বাৰান্দাই হৈছে প্ৰকৃতিৰ আৱৰণ সন্মুখত মণিকূট গৃহ ঈশ্বৰৰ স্থান ভগৱন্তৰ স্থান কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধত মাতৃগৰ্ভত যেতিয়া জীৱ প্ৰৱেশ কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধই দি সেইকাৰণে আমি ভগৱন্তৰ নিৰ্মালি সেই শিৰ অংশত গ্ৰহণ কৰোঁ সেই মস্তক অংশ হৈছে মণিকূট অংশ আৰু সন্মুখত ভগৱন্ত প্ৰতিষ্ঠিত আছে বুলি যেতিয়া জীৱাত্মাই নিজকে জীৱাত্মাৰ ওপৰত চিন্তা কৰি নামঘৰত বহে তেতিয়াহে তেওঁৰ স্থূল বৈকুণ্ঠ প্ৰৱেশ হয় মুখেৰে আমি কৈ দিলেই স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয় অন্তৰত সেই ভাৱনাটো মানসপটত ভাহি উঠিব লাগিব যে মই ক'ত আছোঁ নহ'লে আপোনাৰ ইটা বালিৰে বনোৱা সুন্দৰ এটি নামঘৰত আছোঁ আৰু আন্তৰিক ভাৱনাটো উৎপন্ন হ'ব লাগিব তাৰ জৰিয়তেহে ঈশ্বৰৰ সৈতে সেই ভাৱটো যুক্ত হয়